নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন কেনেধৰণে তেওঁলোকে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। এই ভিডিঅ'টোত আপোনালোকে সকলো তথ্যৰ বিষয়ে লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'টোত আপোনালোকে এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ এই 12টা ৰাশি কেনেধৰণৰ ফলাফল লাভ কৰিব সম্পূৰ্ণ তথ্য আপোনালোকক এই এটা ভিডিঅ'তে আগবঢ়ালোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আৰু এই ভিডিঅ'টোত আপোনালোকৰ পাৰিবাৰিক, ব্যৱসায়, পঢ়া শুনা, কেৰিয়াৰ, স্বাস্থ্য, প্ৰেম এই সকলোবোৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক একাধিক্ৰমে আগবঢ়োৱা হয়। আৰু মোৰ প্ৰত্যেকটো ৰাশিৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিবলৈ এই ভিডিঅ'ৰ তলত যি ডিছক্ৰিপশ্যন, সেই ডিছক্ৰিপশ্যনত সকলো ভিডিঅ'ৰ যি লিংক আপোনালোকক আগবঢ়োৱা হৈছে, আপোনালোকে সেই ডিছক্ৰিপশ্যনত গৈও আপোনালোকে সকলো ভিডিঅ'ৰ সম্পূৰ্ণ তথ্য আপোনালোকে বিশেষভাৱে লাভ কৰিব পাৰে বা আপোনালোকে চাব পাৰে, যাতে আপোনালোকৰ এই মাহটোত আপোনালোকে কেনেধৰণৰ প্ৰচেষ্টাৰে আগুৱাব লাগে তাৰে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে। সেই উদ্দেশ্যে আপোনালোকক এই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য আগবঢ়ালোঁ। এতিয়া আমি দেৰি নকৰি আমি সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম মেঘ ৰাশি। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নেৰিব, নহ'লে কথাবোৰ তীব্ৰতৰ হৈ পৰিব আৰু আনকি আপোনালোকৰ সম্পৰ্কটো ভাঙি যোৱাৰ উপক্ৰম হ'ব পাৰে। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ বিশেষভাৱে আপুনি যত্ন লওক, কাৰণ আপোনাৰ ৰাশিফলত চন্দ্ৰৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ যি অৱস্থান, সেই অৱস্থানৰ বাবে তেওঁৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে। আপোনালোকৰ চাকৰিটোত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, কিন্তু ধৈৰ্যৰে কাম কৰিলে সেইবোৰ সমাধান হ'ব। অৱশ্যে কাৰ্যালয়ত কৰা যি কাম, সেই কামৰ বাবে আপুনি শলাগ ল'বলগীয়া হ'ব আৰু সহকৰ্মীসকলৰ পৰাও আপুনি সম্পূৰ্ণৰূপে সমৰ্থন লাভ পাব, যিয়ে আপোনাৰ কামৰ বোজা অলপ হ'লেও হ্ৰাস কৰিব। আপোনাৰ শুভ সংখ্যা হিচাপে 2 আৰু আপুনি কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ বিশাখী ব্যক্তিসকলৰ বিষয়ে। এই মাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে উপকাৰী হ'ব। সঞ্চয় বেছি হ'ব আৰু খৰচ কম হ'ব আৰু আয় স্বাভাৱিক হ'ব। যদিও সঞ্চয়ৰ বাবে আপুনি সুখী যেন লাগিব। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত আপুনি চাকৰি পাব, কিন্তু তাৰ বাবে আপুনি বিশেষভাৱে সক্ৰিয় হৈ থাকিব লাগিব আৰু কোনো সুযোগ হাতেৰে পাৰ হৈ যাবলৈ নিদিব। ঘৰৰ কোনো কামৰ বাবে ওলাই যাবলগীয়া হ'ব পাৰে, যাৰ বাবে কিছুদিন বাহিৰত থাকিবলগীয়া হ'ব। এনে পৰিস্থিতিত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। ডিঙিৰ লগত জড়িত সমস্যাই মাহৰ মাজভাগত আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰিলে অতি সোনকালে সমাধান হ'ব পাৰে। ল'ৰা ছোৱালীৰ পৰা সুখ পাব আৰু সংগীৰ পৰাও কিছু চমক পাব পাৰে। আপোনাৰ শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি আকাশী নীলা ৰং ব্যৱহাৰ কৰক। এতিয়া আহোঁ মিথুন ৰাশি ব্যক্তিসকলৰ বিষয়ে। যদি আপুনি চহৰত থাকে আৰু আপোনাৰ ঘৰ গাঁও বা চহৰত থাকে তেন্তে এই মাহত তালৈ যোৱাটো সম্ভৱ হ'ব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলক আপুনি লগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি আপুনি বিদেশত আছে তেন্তে এই মাহত ঘৰলৈ যোৱাৰ হেঁপাহ আপুনি অনুভৱ কৰিব আৰু আপুনি ঘূৰি অহাৰ পৰিকল্পনা কৰিব পাৰে। ভাই বা ভনীসকলৰ এজনে চাকৰি পাব, ঘৰৰ পৰিৱেশ ভাল হ'ব, কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই সম্পৰ্কত তিক্ততা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত কাৰো কথাত লিপ্ত নহ'ব আৰু
বাহিৰত ঘৰৰ কথা কোৱাৰ পৰা আপুনি বিৰত থাকক। ঘৰৰ জ্যেষ্ঠ মানুহে কোৱা কথা এটাত আপোনাৰ হৃদয়ত আঘাত দিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সকলো ঠিকে থাকিব। শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰক। এতিয়া আহোঁ কৰ্কট ৰাশি ব্যক্তিসকলৰ বিষয়ে। যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে বা কাম কৰি আছে, তেন্তে আপোনাৰ দলৰ যিকোনো এজন সদস্যৰ ওপৰত খং উঠিব আৰু তেওঁলোকৰ কাম ভাল নাপাব। চৰকাৰী চাকৰি এটাত কাম কৰিলে অফিচত আপোনাৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণত গুৰুত্ব দিব আৰু ইয়াৰ পৰা তেওঁলোকেও নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে। ঘৰৰ সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব, কিন্তু মাহৰ মাজভাগত কোনো এটা বিষয়ক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকল তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত অতি সোনকালে ইয়াৰ সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কত সাৱধানতা হওক, কাৰণ ইয়াৰ মাজত তৃতীয় ব্যক্তি এজনে অহাৰ পিছত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। মনত একো নাৰাখি মুকলিকৈ কথা পাতিব। শুভ সংখ্যা হিচাপে 3 আৰু আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰক। এতিয়া মই সিংহ ৰাশি ব্যক্তিসকলৰ বিষয়ে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত স্বাভাৱিক লাভ কৰিব, কিন্তু আপুনি বেছি লোকচানো নাখাব আৰু বেছি লাভো নহ'ব। চাকৰি কৰা ব্যক্তিসকলে কিছুমান বিদেশী প্ৰকল্পৰ পৰা কাম কৰাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ প্ৰতিভা উন্নতি হ'ব আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতে তেওঁলোকৰ অভিজ্ঞতাত এক নতুন মাত্ৰা যোগ হ'ব। দাঁতৰ যিকোনো সমস্যাই আপোনাক আমনি কৰিব, কিন্তু বেছি দিন নাথাকিব। মাহৰ মাজভাগত আপুনি কিবা এটাৰ চিন্তাত পৰিব। মাহৰ শেষত পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। মুঠৰ ওপৰত এই মাহটো স্বাস্থ্য দৃষ্টিকোণৰ পৰা আপোনাৰ ৰাশিৰ বাবে খুবেই ভাল বুলি ক'ব নোৱাৰি। শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি বাদামী ৰং ব্যৱহাৰ কৰক। এতিয়া আহোঁ কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত। হঠাৎ আৰ্থিক ব্যয় বৃদ্ধি পাব আৰু সেই অনুসৰি আয় নহ'ব। কাৰোবাৰ পৰা ঋণ ল'বলগীয়া হ'ব বা বেংকৰ পৰা ঋণ ল'ব লাগিব। মানসিক চাপ থাকিব, কিন্তু ভৱিষ্যতলৈ চাই আপুনিও সন্তুষ্ট যেন লাগিব। ঘৰৰ সংস্কাৰৰ সন্দৰ্ভতো আলোচনা হ'ব আৰু তাৰ বাবে অলপ ধন খৰচ কৰা হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু ভাল প্ৰজেক্ট লাভ কৰিব, গতিকে ইয়াত কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ শতকৰা দিবলৈ আপুনি চেষ্টা কৰক। এই প্ৰজেক্টটোৱে আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে আৰু পিছত আপুনি ইয়াক লৈ যথেষ্ট সুখী হ'ব। আপুনি এই মাহত এক সংখ্যা ব্যৱহাৰ কৰক আৰু গোলাপী ৰং ব্যৱহাৰ কৰক। এতিয়া আহোঁ তুলা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত। যদি আপুনি অবিবাহিত আৰু সংগী বিচাৰি আছে, তেন্তে এই মাহত সাৱধান হওক, কাৰণ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। পাৰিবাৰিক অনুষ্ঠান বা অনুষ্ঠানৰ কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে আৰু তেওঁৰ সৈতে কথা বতৰা আৰম্ভ কৰিব পাৰে, যিটো শেষত প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব। এই মাহত আপুনিও আপোনাৰ ভাই বা ভনীয়েকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত, কাৰণ প্ৰথম অৱস্থাত স্বাস্থ্য সম্পৰ্কীয় কিছুমান সৰু সৰু সমস্যাই তেওঁলোকক অসুবিধা দিব, কিন্তু মনোযোগৰ অভাৱৰ বাবে এটা ডাঙৰ ৰোগলৈ পৰিণত হ'ব পাৰে। গতিকে সময়মতে চিকিৎসা কৰাৰ লগতে যাতে আপুনি যত্ন লয় আৰু কোনো সমস্যা নহয়। শুভ সংখ্যা হিচাপে 5 আৰু এই মাহত আপুনি হালধীয়া ৰং ব্যৱহাৰ কৰক। এতিয়া বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বিষয়ে। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা আত্মীয়ৰ সৈতে কোনোবা এটা ক্ষেত্ৰত বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'ব পাৰে, যিটো ভৱিষ্যতে আপোনালোক দুয়োৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। চাকৰিটোত
কোনো এটা বিষয়ক লৈ বিবাদ হ'ব আৰু আপুনিও কাৰ্যালয়ৰ ৰাজনীতিৰ বলি হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হওক। যদি কোনো পুৰণি বিষয়ক লৈ ঘৰত কিবা বিবাদ চলি আছিল, তেন্তে এই মাহতে সকলো শেষ হৈ যাব আৰু সকলোৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ'ব। এই মাহত আপুনিও আপোনাৰ সহযোগৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ স্বভাৱো ভদ্ৰ হৈ পৰিব। এই মাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম আৰু ক্ৰীড়াৰ ওপৰত অধিক মনোনিৱেশ কৰিব। শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰক। এতিয়া আহোঁ ধনী ৰাশি ব্যক্তিসকলৰ বিষয়ে। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে এই মাহত কিবা এটা বেয়া হ'ব পাৰে। কোনো পুৰণি কামৰ বাবে জৰিমনাত ভুগিবলগীয়া হ'ব পাৰে বা কোনো কাৰণত ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে পিছলৈ অনুশোচনা কৰিব পৰা কোনো সময় নাথাকিব বা কাম নাই আৰু অবৈধ কামৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ বছ আপোনাৰ কামত সুখী হ'ব, কিন্তু আপোনাৰ চকু নতুন চাকৰি পোৱাৰ দিশত থাকিব। এই মাহত আপুনি নিজকে উন্নত কৰাৰ কথা ভাবিব আৰু শিকিবলৈ বা নতুন কিবা এটা কৰাৰ ধাৰণাটো আপোনাৰ মনলৈ আহিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আত্মীয়ৰ লগত আপোনাৰ পাৰস্পৰিক প্ৰেম আৰু অধিক বৃদ্ধি পাব। আপুনি এই মাহত শুভ সংখ্যা হিচাপে 2 ব্যৱহাৰ কৰক আৰু ৰং হিচাপে কেশৰৰ ৰং ব্যৱহাৰ কৰক। এতিয়া মকৰ ৰাশি ব্যক্তিসকলৰ বিষয়ে। এই মাহত ছাল আৰু চকুৰ লগত জড়িত সমস্যাই আপোনাক বিশেষভাৱে অসুবিধা দিব পাৰে, কিন্তু কিবা এটাৰ প্ৰতি এলাৰ্জিৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু পৰিয়ালৰ কোনেও নাজানে, তেন্তে এই মাহত আপুনি যিকোনো সদস্য বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব পাৰিব। এই সদস্যজনেও পিছত আপোনালোকক বহুত সহায় কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি লাভজনক হ'ব আৰু যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাও আপুনি যথেষ্ট লাভ পাব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, তেন্তে ইয়াৰ পৰাও সকাহ পাব। মুঠৰ ওপৰত এই মাহটো আপোনাৰ ৰাশিৰ বাবে আৰ্থিকভাৱে শুভ হ'ব। আপোনাৰ ঘৰটোত ধৰ্মীয় অনুষ্ঠানৰ যি পৰিৱেশ, সেই অনুষ্ঠান আৰম্ভ হোৱাৰ ইংগিত পোৱা গৈছে। শুভ সংখ্যা হিচাপে 7 আৰু এই মাহত আপুনি ধূসৰ ৰং ব্যৱহাৰ কৰক। এতিয়া কুম্ভ ৰাশিৰ ক্ষেত্ৰত। যদি আপোনাৰ বিবাহ এবছৰ হোৱা নাই, তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা আপোনাৰ ঘৰলৈ নতুন আলহী অহাৰ সুখ পাব পাৰে। নতুন পৰিৱেশটো অতি আনন্দদায়ক হোৱাৰ সম্ভাৱনা আৰু সকলোৰে মাজত প্ৰেম বৃদ্ধি পাব। পৰিয়ালৰ লগত ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। আপুনি ব্যৱসায়ৰ কোনো এটা ক্ষেত্ৰত বিনিয়োগ কৰিব, যাৰ পৰা আপুনি তাৎক্ষণিক লাভ নাপাব, কিন্তু ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু আপুনিও ইয়াক লৈ বহুত উৎসাহিত যেন লাগিব। শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব। সদশেষত মীন ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। যদি আপোনাৰ ল'ৰা ছোৱালী এতিয়াও স্কুলত আছে, তেন্তে এই মাহত আপুনি তেওঁলোকৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকে কোৱা কিবা এটাই আপোনাক বহুত সুখী কৰিব আৰু আপোনাৰ পত্নী বা স্বামীৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি পাব। ঘৰত যদি কোনো বৃদ্ধ ব্যক্তি আছে, তেন্তে এই মাহত তেওঁলোকক যিকোনো ঠাইলৈ পঠিয়াব নালাগে, নহ'লে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি আপুনি চৰকাৰী চাকৰিত আছে, তেন্তে এই মাহত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে, যিটো ভৱিষ্যতে তীব্ৰতৰ হৈ পৰিব। গতিকে আগতীয়াকৈ সজাগ হওক আৰু অপ্ৰয়োজনীয় কাজিয়াত আপুনি লিপ্ত হৈ সময় নষ্ট নকৰিব আৰু শক্তি নষ্ট নকৰিব। এই মাহত আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা এটা ভাল অফাৰ পাব, কিন্তু ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা সেইবোৰ আপোনাৰ বাবে অতিতকৈ অতি ক্ষতিকাৰক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এই 12টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে,
তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। আৰু আপোনাৰ যদিহে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'ত আপোনালোকে লাভ কৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।